নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো আজি বনাব লৈছোঁ টেকেলি দিয়া মুৰ্গী মাংস। তো তাৰ কাৰণে মই যোগাৰ লৈছোঁ এইকেইটা। অলপমান লৈছোঁ ৰং গুড়া, হালধি গুড়ি, জিৰা, গোটা ধনিয়া, গোটা জালুক, মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ 5টা, আৰু এইকেইটা লৈছোঁ নহৰু আদা, আৰু অলপ গোটা গৰম মছলা লৈছোঁ, তেজপাত 2টা লৈছোঁ, অলপ দৈ লৈছোঁ। এইখিনি এটা মই ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। মেৰিনেট কৰাৰ পিছত আমি বাকী ষ্টেপখিনি ৰেডি কৰিম। মাংসখিনি প্ৰথম মই মেৰিনেট কৰি ল'ম। তো ইয়াতে অলপ মেৰিনেট কৰিবলৈ অলপ লৈ লৈছোঁ মিঠাতেল, অলপ গৰমাই লৈছোঁ, গৰমাই ঠাণ্ডা কৰি লৈছোঁ। ইয়াতে অলপ মিঠাতেল দি দিম। তো অলপ দি দিম দৈ লৈছোঁ, প্ৰায় অলপমান দৈ দি দিম। নিমখ সোৱাদ অনুসাৰে লৈছোঁ, আপোনালোকে নিজৰ হিচাপত ল'ব। অলপমান জলকীয়া গুড়ি লৈছোঁ, হালধি, গোটা জিৰা অলপ লৈছোঁ, গোটা জালুক লৈছোঁ 2টামান, গোটা ধনিয়া লৈছোঁ কেইটামান, আৰু যিখিনি লৈছিলোঁ আদা নহৰু পেষ্ট। এইখিনি দি পেলাই মই ভালকৈ মঠি লওঁ। এতিয়া ইয়াতে মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ, কাটি লোৱা পিঁয়াজখিনি ইয়াতে এড কৰি দিম। লগতে মোৰ যিখিনি গোটা গৰম মছলা আছিলে মই এনেকৈ পাউডাৰ বনাই লৈছোঁ, ইয়াতে মিক্স কৰি দিম। মিক্স কৰি ভালকৈ মঠি লওঁ। মাংসখিনি মোৰ মঠি হৈ গৈছে, প্ৰায় 15 পৰা 20 মিনিট সময় মই ৰেষ্টত। এইখিনি মই মুৰ্গীৰ মাংস টেকেলিত বনাব লৈছোঁ যিহেতু, তো সেইকাৰণে মই এখন কেৰাহীত অলপমান বালি দি গৰম কৰি লৈছোঁ। যিহেতু ডাইৰেক্ট যদি টেকেলিটো জুইত দি দিয়া যায় ফাটি যোৱাৰ চান্স থাকে, তো সেইকাৰণে মই অলপ বালি লৈ লৈছোঁ। বালিখিনি অকণ গৰম কৰি ইয়াৰ ওপৰতে টেকেলিটো বহাম। তো মই এটা টেকেলি লৈছোঁ, টেকেলিটোত অলপমান মিঠাতেল দিম। অলপমান মই দিয়াই আছে। মিঠাতেলখিনি প্ৰথম গৰম কৰি লৈছোঁ, গৰম কৰি ঠাণ্ডা কৰি তেনেকৈ টেকেলিটোত মিঠাতেলখিনি দিয়াৰ পিছত চাৰিওকাষে টেকেলিটোৰ তেলখিনি লগাই দিওঁ। টেকেলিটোৰ তেলখিনি দিয়াৰ পিছত 2টা আমি গোটা তেজপাত দিছোঁ, অলপমান গোটা ধনিয়া দি দিছোঁ, অলপমান গোটা জিৰা দি দিছোঁ, গোটা জালুক দিছোঁ কেইটামান, গোটা গৰম মছলাখিনি তেলত দিয়াৰ পিছত মই এতিয়া যিখিনি মেৰিনেট কৰিছিলোঁ মাংস, এইখিনি টেকেলিত সোমোৱাই দিম। এটা গোটা নহৰু দি দিছোঁ। ইয়াতে আপোনালোকে যদি খায় বিলাহীও দি দিব পাৰে 2টা সৰু সৰুকৈ কাটি। তো এইখিনি এতিয়া ইয়াৰ ওপৰত মই এখন ঢাকন দি পেলাই ভালকৈ চিল কৰি দিম। চিল কৰাৰ পিছত মই যিখিনি বালি কেৰাহী গৰম কৰিছিলোঁ তাতে বহাই দিম। গোটেইখিনি সোমোৱাই দিয়াৰ পিছত অলপ মিক্স কৰি দিম। ইয়াৰ ভিতৰত ভালদৰে মিক্স কৰি পেলাই ঢাকনখন লগাই ধুনীয়াকৈ আটাৰে চিল কৰি দিম। বালি দি থোৱা কেৰাহীখনত এনেকৈ মই টেকেলিটো বহাই ল'ম। বহাই প্ৰায় 5 পৰা 10 মিনিট অকণমান সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পিছত মই টেকেলিটোৰ ঢাকনখন চিল কৰি ল'ম। প্ৰায় মোৰ টেকেলিটো বহোৱা 10 মিনিটমান হৈ গৈছে। তো এতিয়া মই আটা দি পেলাই টেকেলিটোৰ যিখন মুখখন আছে মই এনেকৈ ভালদৰে চিল কৰি ল'ম। যাতে ইয়াৰ পৰা হাৱা ওলাব নোৱাৰে। টেকেলিটো এনেকৈ দাঙি অলপ টাইম জোকাৰি আকৌ 10 মিনিটৰ কাৰণে সিজাম। প্ৰায় 10 মিনিট আৰু সময় হৈ গ'ল। এতিয়া মই আকৌ এবাৰ টেকেলিটো ভালদৰে জোকাৰি ল'ম। মোৰ টেকেলিটো আন্দা মুৰ্গীৰ মাংসখিনি হৈ গৈছে। 40 মিনিটমান টাইম মই এনেকৈ বহাই ৰাখিছোঁ। গলত বনোৱা লোকেল মুৰ্গীৰ মাংস ৰেডি হৈ গৈছে। তো মই এতিয়া খুলি লৈছোঁ। খুলি পেলাই আপোনালোকক দেখাইছোঁ। ফাইনেলি মোৰ এনেকুৱা টাইপৰ হৈছে।
ফাইনেলি মোৰ ৰেডি হৈ গ'ল টেকেলিত বনোৱা লোকেল মুৰ্গী। তো ফাইনেলি মোৰ লুকটো এনেকুৱা হ'ল। তো আপোনালোকেও এবাৰ বনাই চাব, কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। যদি মোৰ কিবা থাকি গৈছে তো আপোনালোকে কমেণ্টত জনাই দিব।